শিক্ষকৰটো হৈ আছে হেতু আজি মই শিক্ষামন্ত্ৰী থকাৰ প্ৰায় মই কৰি আছিলো এতিয়া বাকি বিভাগ বিলাগত আমি কৰো ইম্পৰ্টেন্ট হেতু যে আৰক্ষীটো কোনোবা এজন লৰা সিলচৰ বেটালিয়নত আছে এজন লৰা গুৱাহাটীৰ বেটালিয়নত আছে গুৱাহাটী লৰাজনে যদি সিলচৰত যাব খোজে সিলচৰ লৰাজন গুৱাহাটীত আহিব খোজে নিজৰ ভিতৰত মিউচুৱেল কৰি ফৰ্ম এখন এপ্লাই কৰি দিলে আমি হেতু কৰি দিব পাৰিম আজিও আছে নতুন নিযুক্তি একেদৰে কেতিয়া দেখা যাব 1 লাখ নিযুক্তিত আপোনাৰ ফিলআপ হ'ব 1 লাখ হোৱাৰ পিছত মই আগতে কৈছো যে 10 মেত যেতিয়া সৰকাৰ 4 বছৰ পুৰা কৰিব সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰমানে অহা বছৰ 10 মেত আমাৰ আৰু 50,000 এমপ্লয়মেন্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছো 1 লাখটো আমি শেষ কৰি দিব খুজিছো যিমান পাৰো সোনকালে আজি এটা নিযুক্তি আছে 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম অক্টোবৰ নৱেম্বৰ মানত আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম তাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল সেপ্টেম্বৰ অক্টোবৰত পৰীক্ষা আছে পুলিচৰ 1 অক্টোবৰৰ পৰা উজনি অসমৰ দুহাব দাবীৰ যিটো পথ এই পথটো আজি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী হৈ যাব আৰু সব সেই পথটো বহুতখিনি হৈও গল হৈ যোৱা পইণ্টটো আমি লিখা নাই নুমলীগড়ৰ পৰাটো যোৰহাটলৈকে কেতিয়াবাই হৈ গল গুৱাহাটীৰ পৰা নগাঁওটো কেতিয়াবাই হৈ গল গতিকে পথটোক লৈ আমি সদায় ক্ৰিটিসাইজ কৰি থাকো কিন্তু আমি সাকসেসটো কেতিয়াও কোৱা নাই যে আমাৰ গুৱাহাটীৰ পৰা আপ টু নগাঁও হৈ গল নগাঁৱৰ পৰা কলিয়াবৰ পাৰ্টটো হৈ গল কলিয়াবৰৰ পৰা গৈ পেলাই কাজিৰঙাখিনি আমাৰ লগত নুমলীগড়ৰ পৰা যোৰহাট হৈ গল ইমানখিনিটো হৈয়ে গল নহয় এতিয়া যোৰহাটৰ পৰা মই ভাবো টিয়ক পৰ্চনটো ডিসেম্বৰত শেষ হৈ যাব এনেকে তেওঁলোকে সমাহৰ একোটা ষ্ট্ৰেচ লৈছে 26 চনৰ নিৰ্বাচনৰ আগতে সম্পূৰ্ণ ৰাস্তাটো হৈ যাব সুপ্ৰিম কোৰ্ট নালাগে হোম মিনিষ্ট্ৰি লেভেলতে হৈ যাব কাৰণ এই বিষয়টোত এখন কেবিনেট কমিটি হৈছিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি গোটেই সংগঠনসমূহে তেওঁলোকৰ আপত্তি নাই বুলি আমাক অৱগতও কৰিছিল আৰু সকলোৰে কথাবিলাক শুনাৰ পিছত আমি এমএচএক দিলো আৰু এটো এমএচএ সিদ্ধান্ত ল'ব পাৰিব এটো সুপ্ৰিম কোৰ্ট যাব নালাগে এনআৰসি লগত আধাৰৰ সম্পৰ্ক নাই এনআৰসি ৰিভিউটোহে সুপ্ৰিম কোৰ্ট যাব লাগিব ডিফেন্স কৰিডৰ মানে এনেকুৱা যে এটা বিশেষ এৰিয়া হল যে বিশ্বনাথৰ পৰা বাইহাটা চাৰিআলিৰ ভিতৰত যদি ডিফেন্স ইণ্ডাষ্ট্ৰি স্থাপন হয় এইখিনি সুবিধা লাভ কৰিব হেতুকে গোটেই ৰাজ্যখনত তেওঁলোকে কৰিব নিদিয়ে ডিফেন্স ইণ্ডাষ্ট্ৰি সীমান্তত কৰিব নিদিয়ে বিভিন্ন জাগাত কৰিব তেওঁলোকে নিদিয়ে এটা বিশেষ জাগাত এটা বিশেষ এৰিয়াতহে ডিফেন্স ইণ্ডাষ্ট্ৰি কৰিব দিয়ে সেই কাৰণে আমি যেতিয়া কম যে অসমত কৰিব দিয়ক অসমত কৰিব নিদিয়ে এটা নিৰ্দিষ্ট স্থানত কৰিব দিব যে এইটো এৰিয়াতহে তোমালোকে ডিফেন্স ইণ্ডাষ্ট্ৰি কৰিব পাৰা যাতে সকলো ফালৰ পৰা লক্ষ্য কৰি থাকিব পাৰিব যে ইয়াত যাতে দেশৰ শত্ৰুসকলে সুবিধা ল'ব পৰা নাই সেই কাৰণে তেওঁলোকে এটা ডিফেন্স কৰিডৰ ডিক্লেয়াৰ কৰে যে ইয়াৰ ভিতৰতহে ডিফেন্স ইণ্ডাষ্ট্ৰি হ'ব পাৰে লাইক এ বিগাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট ইমানে ডাঙৰ এটা ঔদ্যোগিক ক্ষেত্ৰ এখন কিন্তু যেনেকে যে আমি যদি এটা ভাৰত বাংলাদেশ সীমান্ত কৰিমগঞ্জ এটা কৰিমগঞ্জৰ ডিফেন্স ইণ্ডাষ্ট্ৰি হয়তো তেওঁলোকে কৰিব নিদিয়ে হয়তো অৰুণাচলত ডিফেন্স ইণ্ডাষ্ট্ৰি কৰিব নিদিয়ে সেই কাৰণে প্ৰথম ডিফেন্স ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে কৰিডৰ এটা ডিক্লেয়াৰ কৰিব লাগিব তেতিয়াহে গৈ আমি প্ৰাইভেট ইণ্ডাষ্ট্ৰিক লক কৰি ক'ব পাৰিম যে অসমত আহি বিনিয়োগ কৰক তেওঁলোকে তেতিয়ালৈকে বিনিয়োগ নকৰে যেতিয়ালৈকে কৰিডৰটো ডিক্লেয়াৰ নহয় তিনিটা কুইক পইণ্ট মই দিব খুজিছো যে অসম চৰকাৰে আপোনালোকে জানে যে থলুৱা নিযুক্তিৰ ক্ষেত্ৰত অসমত যদিও যোৱা 3 বছৰত এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই
তথাপিতো কেতিয়াবা কেতিয়াবা দুই এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে সেইকাৰণে আমি অসমৰ ডমিসাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য এই ডমিসাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো অসমৰ বিভিন্ন ব্যক্তিৰ লগত মই অনানুষ্ঠানিকভাৱে এই দিশত কথা পাতিছো কিন্তু এই বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম এটা ডমিসাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত লবৰ কাৰণে আগবাঢ়ি গৈ আছো যাতে আমি ডমিসাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰোঁ আজি পাব্লিক সাৰ্ভিস কমিশনৰ পৰীক্ষা হৈ আছে স্বাধীনতাৰ 47 চনৰ পৰা আজিলৈকে অসমীয়াত কেতিয়াও প্ৰশ্ন কাকত হোৱা নাছিল এইবাৰ প্ৰথমবাৰ এপিএসসি মেইনছৰ ষ্টুডেন্ট সকলে অসমীয়াতে প্ৰশ্ন কাকত লাভ কৰিছে আৰু প্ৰশ্ন কাকতত অসমীয়াত উত্তৰ দিব পাৰিব ইউ এটা আমাৰ মাইলৰ খুঁটা হৈ ৰব নেক্সট যেটো আমাৰ টাৰ্গেট সেইটো হল যে অসমীয়া ভাষাক ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ মৰ্যাদা প্ৰদান কৰা ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এইবাৰ মোৰ সাক্ষাতত এতিয়ালৈকে ভাৰতত তামিল কানাডা 5টা ভাষাক ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ মৰ্যাদা দিয়া হৈছে অসমকো যাতে অসমীয়াকো ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ মৰ্যাদা দিব পাৰে তাৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত মই এবাৰ আলাপ আলোচনা কৰি আহিছো আৰু এই ক্ষেত্ৰতো আমি কাম কৰি গৈ থাকিম শেষত এটা সৰু কথাৰে সামৰণি মাৰিছো অসমৰ শিক্ষকসকলৰ আমি এটা মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা আমি কৰিছিলো মই শিক্ষা মন্ত্ৰী হৈ থকা সময়ত আৰু তাৰ এই নীতিটোৰ ফলত বহুত শিক্ষক নিজৰ নিজৰ গৃহ জিলালৈকে উভতি আহিব পাৰিছিল আমি যোৱা বছৰৰ পৰা এই বছৰ আৰু চলি থাকিব প্ৰায় more than 40,000 grade 3 grade 4 কৰ্মচাৰীক আমি নিযুক্তি দিছো বিভিন্ন বিভাগত পুলিশ সকলো মিলি এই লোকসকলৰ মাজতো শিক্ষকৰ দৰে এটা আমি পাৰস্পৰিক বুজাবুজিৰ এটা বদলি প্ৰক্ৰিয়া এটা আমি আৰম্ভ কৰিব খুজিছো এতিয়াও চিন্তাৰ পৰ্যায়ত আছে যে যদি কামৰূপৰ ল'ৰা এজন ডিব্ৰুগড়ত আছে আৰু ডিব্ৰুগড়ৰ ল'ৰা এজন কামৰূপত আছে দুইজনে নিজৰ ভিতৰতে ফৰ্ম এখনত সহি কৰি দিলে আমি তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো আমি উলিয়াই দিব পাৰিম ই অসমৰ বহুত চৰকাৰী কৰ্মচাৰীক সহায় কৰিব আৰু ই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ল'ৰা ছোৱালীসকলে ঘৰৰ বা এটলিষ্ট গৃহ জিলা নহলেও তেজপুৰৰ ল'ৰাজন বৰাক ভেলীৰ পৰিৱৰ্তে যদি দৰং বা বিশ্বনাথতো কাম কৰিব পাৰে বহুখিনি সুবিধা হ'ব সেই দিশতো আমি কিছু কাম আগবঢ়াই লৈ গৈছো